নমস্কাৰ এই ভিডিঅ'টিৰ জৰিয়তে এটা সৰু ইনফৰমেশ্যন বা কাৰেণ্ট এফেয়াৰ্ছৰ এটা সৰু টপিকৰ বিষয়ে আমি আলোচনা কৰিম সেইটো হৈছে নতুন এটা দিৱস আপোনালোকে মনত ৰাখিব লাগিব সেইটো হৈছে সংবিধান হত্যা দিৱস গতিকে ৰিসেন্টলি কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা এটা জাৰি কৰিছে যে প্ৰতি বছৰে 25 জুন তাৰিখত এটা নতুন দিৱস পালন কৰা হ'ব সেইটো হৈছে সংবিধান হত্যা দিৱস বুলি কোৱা হৈছে গতিকে এটো আমি মনত ৰাখিব লাগিব এক্সাম পাৰ্সপেক্টিভৰ মনত ৰাখিব লাগিব যে 25 জুন তাৰিখত প্ৰতি বছৰে পালন কৰা হ'ব সংবিধান হত্যা দিৱস কিয় পালন কৰা হ'ব কাৰণ ইয়াৰ কাৰণে আমি যাব লাগিব অলপ পিছুৱাই যাব লাগিব হেয়া হৈছে 1975 ৰ 25 জুন তাৰিখত ঘোষণা কৰা হৈছিল আৰ্টিকল 352 ৰ আন্ডাৰত নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত আৰু সেই সময়ছোৱাত আমাৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু আমাৰ ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ গতিকে সেই সময়ছোৱাত যি 25 জুন তাৰিখত